নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা কৃষকসকললৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে ইকনমিক সিকিউৰিটি এণ্ড ৰেসপেক্ট ৰিকগনাইজেশ্যন অফ PM কিষাণ অনাৰ ফাণ্ড স্কিম ফলো দ্য ইনষ্ট্ৰাকশ্যন গিভেন টু এভেল এডভান্স ইনষ্টলমেণ্ট। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰে কৰিব লাগিব এই কেইখন গুৰুত্বপূৰ্ণ কাম। অন্যথা PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা। তাৰ পিছত ইয়াতে লিখা আছে এক বাৰ ফিৰ মুস্কুৰাएंगे किसान जब खाते में पहुंचेगा किसान सम्मान। प्रधानमंत्री किसान सम्मान निधि योजना की 19वीं किस्त के लाभ प्राप्त करने के लिए तो যিসকল কৃষকে PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা চলিত মাহৰ ভিতৰত পাব বিচাৰে সেইসকল কৃষকে এই তিনিখন কাম কৰিব লাগিব। তো কি কাম কৰিব লাগিব এটা এটাকৈ আপোনালোকক জনাই দিছো। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে KYC পূৰ্ণ কৰে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ KYCৰ কাম কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ KYC কৰিব লাগিব। তাৰ পিছত দ্বিতীয় নম্বৰ কামটো হল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো আপোনালোকে যদি এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে কৰি লওক, অন্যথা চলিত মাহৰ ভিতৰত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা আপোনালোকে নাপাব। তাৰ পিছত 3 নম্বৰ কামটো হল PM কিষাণ আঁচনিৰ লেণ্ড সিডিং। তো যিসকল মানুহে এতিয়ালৈকে মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত আপডেট কৰা নাই সেইসকল অতি শীঘ্ৰে কৰিব লাগিব আপডেট, অন্যথা PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 কোটি টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল নিযুত মইনা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে another step towards empowering girl students date of 11th মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ঘোষণা কৰিছে। তো আজি হল 11 ফেব্ৰুৱাৰী। আজি লাখ লাখ ছোৱালীসকলৰ বেংক একাউণ্টত অসম চৰকাৰে নিযুত মইনা আঁচনিৰ টকা প্ৰদান কৰিব। তো ছোৱালীসকলে আজি 1250 টকাৰ পৰা আৰম্ভ কৰি 2500 কোটি টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত লিখা আছে বেনিফিটেড গাৰ্ল ষ্টুডেণ্ট 1,64,684 amount to be distributed every month 18.39 crore. The girl students would receive the money in their account on 11th of every month. অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখে 1,66,684 গৰাকী ছোৱালীৰ বেংক একাউণ্টত প্ৰদান কৰে নিযুত মইনা আঁচনিৰ টকা। তো আজি 1,66,684 গৰাকী ছোৱালীয়ে নিজৰ বেংক একাউণ্টত 1250 টকাৰ পৰা আৰম্ভ কৰি 2500 কোটি টকা লাভ কৰিব। তো যিসকল মানুহে ভিডিঅ'টো চাই আছে সেইসকল মানুহৰ ঘৰৰ কোনো ছোৱালীয়ে যদি নিযুত মইনা আঁচনিৰ টকা পাইছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ
চাই থাকিব। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে শেহতীয়াকৈ অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে হে আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মূল্য সংযোজিত কৰ ভেটৰ সুৰংগা প্ৰতিহতকৰণ। পথ, ৰেল, নদী, বায়ু বা ডাকযোগে ৰাজ্যখনলৈ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত চৰ্তাৱলী অৱগত কৰি ৰাজ্যৰ বাহিৰৰ পৰা কৰযোগ্য সামগ্ৰী চলাচল নিৰীক্ষণ নিশ্চিত কৰাৰ বাবে অসম মূল্য সংযোজিত কৰ সংশোধনী বিধি 2025ৰ খচৰাত অনুমোদন জনাইছে অসম চৰকাৰে কেবিনেট বৈঠকত। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে ইয়াৰ দ্বাৰা নিৰ্ধাৰিত নথিপত্ৰ বৈধ নথিপত্ৰ অবিহনে অসমলৈ অহা 250 লিটাৰতকৈ অধিক কোনো প্ৰকাৰ সামগ্ৰী বিতৰণত নিষেধ নিৰ্দেশনা প্ৰদানৰ লগতে যিকোনো ব্যক্তিক অবিলম্বে পেট্ৰল আৰু ডিজেলৰ অবৈধ সঞ্চয় বিক্ৰী আৰু পুনৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেট বৈঠকত। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি আপোনালোকক শুনাই দিছো। তো ইয়াতে লিখা আছে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য কল্যাণমূলক আঁচনি অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পৰ্যালোচনা কৰিবলৈ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে এখন বৈঠকত মিলিত হয়। তো ইয়াতে কোৱা অনুযায়ী অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াভাৱে অসমৰ জিলা কেইখনৰ আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে। সেইখন বৈঠকত অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ সুবিধা প্ৰদানৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰপিছত আৰু লিখা আছে মাননীয় মুখ্যমন্ত্ৰীয়ে দক্ষতা আৰু অন্তৰ্ভুক্তিৰ দিশত গুৰুত্ব প্ৰদান কৰি কোনো হিতাধিকাৰীক বাদ নপৰাকৈ নিৰবিচ্ছিন্ন আৰু সময়তে ৰূপায়ণ নিশ্চিত কৰিবলৈ বিষয়াসকলক আহ্বান জনায়। আলোচনাত উন্নত কাৰ্যকৰীকৰণৰ বাবে আন্তঃবিভাগীয় সমন্বয় শক্তিশালী কৰাৰ দিশতো আলোকপাত কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। লগতে ইয়াৰ নেক্সটত আপোনালোকে কোনখন আঁচনিৰ বিষয়ে জানিব বিচাৰে, কোনখন আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেইখন আঁচনিৰ বিষয়ে বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো ধন্যবাদ।